অসমৰ ঢলমৰা উচ্চ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই ফিৰোজউদ্দিন আহমেদ, ঢলমৰা উচ্চ বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষক। মই ইয়াৰ আগৰ ক্লাছত মুদ্ৰা সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি সমাজ বিজ্ঞানৰ বেংক সম্পৰ্কে আলোচনা কৰিম। প্ৰথমতে আমি জানিব লাগিব যে বেংক কাক বোলে। বেংক বুলিলে আমি কি বুজোঁ? বেংক এবিধ হৈছে বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে। বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় গ্ৰহণ কৰে আৰু সংগ্ৰহিত সঞ্চয় ঋণ লওঁতাসকললৈ আগবঢ়ায়। ধৰি লোৱা হ'ল এগৰাকী ব্যক্তিয়ে তেওঁ টকা জমা কৰিব। সেই জমা কৰা টকাখিনি তেওঁ বেংকত জমা থ'ব। এই জমা থোৱাৰ বাবদ বেংকে তেওঁক এটা পৰিমাণৰ ইণ্টাৰেষ্ট দিব, অৰ্থাৎ সুদ দিব। আৰু এই জমা ৰখা টকাখিনিয়ে বেংকে কি কৰিব? ঋণ লওঁতাগৰাকীক ঋণ দিব। আৰু ঋণ দিয়াৰ সময়ত সেই ঋণ লওঁতাজনৰ পৰা অধিক পৰিমাণে কি কৰে? সুদ লয়। খেতিয়ক, উদ্যোগপতি, সাধাৰণ গ্ৰাহক, ছাত্ৰ ছাত্ৰী আৰু অন্যান্য শ্ৰেণীৰ লোকসকলে এনে ঋণ বেংকৰ পৰা লাভ কৰে। এনে লেনদেনত বেংকৰ লাভ হয়। যিসকলে বেংকৰ পৰা ঋণ লয় সেইসকলে মূলধন হিচাপে কিছু টকা পৰিশোধ কৰিব লাগে আৰু এই টকা পৰিশোধ কৰাৰ লগে লগে বেংকৰ সুদৰ হাৰো দিব লাগে। এই সুদৰ হাৰ সঞ্চয়কাৰীলৈ বেংকে আগবঢ়োৱা সুদৰ হাৰতকৈ অধিক হোৱাৰ ফলত বেংকে ব্যৱসায় লাভজনক হৈ পৰে। তো এনেকৈ বেংক ব্যৱস্থা আমাৰ দেশত চলি আছে। এতিয়া আমি জানিব লাগিব যে বেংকৰ উৎপত্তি কেনেকৈ হৈছিল। এগৰাকী অৰ্থনীতিবিদ আছিল যাৰ নাম আছিল ক্ৰাউথাৰ। ক্ৰাউথাৰৰ মতে বেপাৰী, সোণাৰী আৰু ঋণ দিওঁতা মহাজনসকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ। মধ্যযুগত ইটালীত বেংক অৱ ভেনিছ স্থাপন হোৱাৰ লগে লগে বেংক শব্দটোৱে বহুল প্ৰচাৰ লাভ কৰিছিল। ইটালীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য যিবিলাক আছিল, সেই ৰাজ্যবিলাকে তেওঁলোকৰ মাজৰ যেতিয়া যুদ্ধ বিগ্ৰহ চলি আছিল, এই যুদ্ধ বিগ্ৰহ চলি থকাত কৰ্তৃপক্ষৰ ধনৰাশিৰ প্ৰয়োজন হৈছিল। তেনে ধনৰাশি সংগ্ৰহ কৰিবলৈ কেতবোৰ আয়ুক্ত নিৰ্মাণ কৰা হৈছিল। এই আয়ুক্তসকলক মন্তে বুলি কোৱা হৈছিল। মন্তে, MONTE, মন্তে। সেই সময়ত ইটালীৰ বৃহৎ অঞ্চল জাৰ্মানসকলৰ দখলত আছিল। মন্তে শব্দটোৰ ঠাইত জাৰ্মানসকলে বেংক, BANCK, বেংক শব্দটো ব্যৱহাৰ কৰিছিল। ইটালীত এই শব্দ বেংকো, BANCO, ফৰাচী ভাষাত বেংক, BANKE, আৰু ইংলেণ্ডত বেংক, BANK হৈ পৰিছিল। তো এনেকৈ বেংকৰ উৎপত্তি হৈছিল। ভাৰতবৰ্ষত 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল। এই বেংকটোৰ নাম আছিল বেংক অৱ হিন্দুস্তান। থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বেংক হ'ল গুৱাহাটী বেংক। এই বেংক 1926 চনত স্থাপন কৰা হৈছিল। এতিয়া আমি আহিম বেংকৰ শ্ৰেণী বিভাজন। বেংকে কেইবা প্ৰকাৰৰ শ্ৰেণী বিভাজন কৰিছে। বেংকৰ কেইবাটাও শ্ৰেণী আছে। তাৰে ভিতৰত আমি জানিবলগীয়া বেংককেইটা হ'ল কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰাম্য বেংক,
ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু কৃষি আৰু গ্ৰামোন্নয়ন ৰাষ্ট্ৰীয় বেংক, যাক নাবাৰ্ড বুলি কোৱা হয়। এতিয়া আমি আহিম আমাৰ যিটো মূল বেংক, কেন্দ্ৰীয় বেংক। এই কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ আমি থুলমূলকৈ আলোচনা কৰিম। কেন্দ্ৰীয় বেংকে দেশৰ বেংক আৰু মুদ্ৰা ব্যৱস্থা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে। এই বেংকৰ প্ৰধান কাৰ্যাৱলীসমূহ হ'ল কাকতৰ মুদ্ৰা প্ৰচলন, আন বেংকৰ বেংক হিচাপে কাৰ্যনিৰ্বাহ কৰা, চৰকাৰৰ বেংক হিচাপে কাৰ্যনিৰ্বাহ কৰা, দেশৰ মুদ্ৰা নিয়ন্ত্ৰণ কৰা, আন্তৰ্জাতিক মুদ্ৰা পুঁজিৰ লগত সম্পৰ্ক ৰখা, চৰকাৰৰ মুদ্ৰা আৰু বিত্ত উপদেষ্টা হিচাপে কাম কৰা। এতিয়া এই যে প্ৰথমতে আমি পাইছিলোঁ কাকতৰ মুদ্ৰা প্ৰচলন কৰা, এই সম্পৰ্কে আমি অলপ জানিম। কেন্দ্ৰীয় বেংকৰ মুখ্য কাম হ'ল কাকতৰ মুদ্ৰা প্ৰচলন কৰা, অৰ্থাৎ কোনো এখন দেশৰ কাকতৰ মুদ্ৰা প্ৰচলন কৰাৰ কৰ্তৃত্ব কেন্দ্ৰীয় বেংকেহে গ্ৰহণ কৰে। দেশৰ আন বেংকে এই মুদ্ৰা প্ৰচলন কৰিব নোৱাৰে। আন বেংকৰ বেংক হিচাপে কাৰ্যনিৰ্বাহ কৰা। কেন্দ্ৰীয় বেংকৰ আন এটা প্ৰধান কাম হ'ল আন বেংকৰ বেংক হিচাপে কাৰ্যনিৰ্বাহ কৰা, অৰ্থাৎ কেন্দ্ৰীয় বেংকে আন বেংকসমূহৰ পৰা মুদ্ৰা জমা গ্ৰহণ কৰে আৰু সেইবিলাকক প্ৰয়োজন অনুসৰি ঋণ হিচাপে প্ৰদান কৰে। চৰকাৰৰ বেংক হিচাপে কাৰ্যনিৰ্বাহ কৰা। কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপেও কাৰ্যনিৰ্বাহ কৰে। চৰকাৰে ৰাজহ হিচাপে পাবলগীয়া মুদ্ৰা ৰাজহ আদায়কাৰীৰ আৰু আদায়াতৰ পৰা জমা ৰখা, চৰকাৰৰ ব্যয়ৰ বাবে এনে ৰাজহৰ মুদ্ৰাৰ উপৰিও প্ৰয়োজন অনুসৰি ঋণ যোগান ধৰা আৰু চৰকাৰী ঋণৰ আদান প্ৰদান পৰিচালনা কৰা কাৰ্যবোৰ কেন্দ্ৰীয় বেংকে সম্পাদন কৰে। দেশৰ মুদ্ৰা নিয়ন্ত্ৰণ। কেন্দ্ৰীয় বেংকে দেশৰ মুদ্ৰা ব্যৱস্থা নিয়ন্ত্ৰণ কৰাৰ লগতে মুদ্ৰাৰ আভ্যন্তৰীণ মূল্য বা ক্ৰয় ক্ষমতা আৰু মুদ্ৰাৰ বৈদেশিক মূল্য বা বিনিময়ৰ হাৰ স্থিৰ কৰে। আন্তৰ্জাতিক মুদ্ৰা পুঁজিৰ লগত সম্পৰ্ক ৰক্ষা কৰা। অন্য দেশৰ কেন্দ্ৰীয় বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা পুঁজিৰ সৈতে আদান প্ৰদান পৰিচালনা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে। দেশৰ অৰ্থব্যৱস্থাৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰা। কেন্দ্ৰীয় বেংকে দেশৰ অৰ্থব্যৱস্থা সম্পৰ্কে তথ্য পাতি সংগ্ৰহ কৰি প্ৰতিবেদন প্ৰকাশ কৰে। আৰু শেষত চৰকাৰৰ মুদ্ৰা আৰু বিত্ত উপদেষ্টা হিচাপে কাম কৰা। কেন্দ্ৰীয় বেংকে চৰকাৰৰ মুদ্ৰা আৰু বিত্তীয় উপদেষ্টা হিচাপে কাম কৰে। এই কথাখিনি আমি ভালকৈ জানি ল'ব লাগিব। পৰৱৰ্তী আমাৰ কেইটামান সৰু সৰু প্ৰশ্ন আছে, এই প্ৰশ্নবিলাক আমি চাম। বিত্তীয় প্ৰতিষ্ঠানসমূহৰ প্ৰধান উদ্দেশ্য কি? প্ৰথম প্ৰশ্নটো হৈছে যে বিত্তীয় যিটো অনুষ্ঠান আছে সেই অনুষ্ঠানসমূহৰ প্ৰধান উদ্দেশ্য কি? আমাক লিখিব লাগিব ঋণ প্ৰদান কৰা আৰু বিনিয়োগ কৰাই হ'ল বিত্তীয় প্ৰতিষ্ঠানসমূহৰ প্ৰধান উদ্দেশ্য। বৰ্তমান বাণিজ্যিক বেংকে প্ৰৱৰ্তন কৰা যিকোনো সময়ত জমা থকা মুদ্ৰা উলিওৱাৰ ব্যৱস্থাটো কি? আমি আটাইয়ে জানো ক্ৰেডিট কাৰ্ড আৰু স্বয়ংক্ৰিয় যন্ত্ৰৰ সহায়ত আমি অতি সহজতে যিকোনো সময়ত জমা থকা মুদ্ৰা উলিয়াব পাৰি। স্বয়ংক্ৰিয় যন্ত্ৰটো আমি ক'লে ইংৰাজীত ক'লে আমি বুজি পাম। স্বয়ংক্ৰিয় যন্ত্ৰটো হৈছে ATM। ইংলেণ্ডৰ যিটো কেন্দ্ৰীয় বেংক আছে এই কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইংলেণ্ডৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে বেংক অফ ইংলেণ্ড। আৰু আমাৰ ভাৰতৰ যিটো কেন্দ্ৰীয় বেংক আছে এই কেন্দ্ৰীয় বেংকটোৰ নাম সেইটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক।